বাক্সাৰ বাৰাপেটা নেপালী বস্তি স্থিত 90 বছৰ গৰকা শ্ৰী শ্ৰী সিদ্ধি বাবা মন্দিৰত যোৱা নিশা চোৰৰ তাণ্ডৱ। দানপাত্ৰ ভাঙি মন্দিৰৰ পৰা চোৰে লৈ গ'ল বৃহৎ পৰিমাণৰ ধন। পুৱা পূজাৰীয়ে মন্দিৰত আহি উপস্থিত হোৱাৰ পিছতে পোহৰলৈ আহে চুৰিকাণ্ডৰ কথা। তাৰ পিছতে হোৱা দোৱা লাগে ভক্তপ্ৰাণ ৰাইজৰ মাজত। ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে এই সংক্ৰান্তত স্থানীয় লাবদাংগুৰি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। উল্লেখ্য যে লাবদাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলটোৰ বিভিন্ন স্থানত সময় চুৰিকাণ্ড সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে চোৰক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চোৰক শীঘ্ৰেই কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। আমাৰ বাক্সা জিলা অন্তৰ্গত আণ্ডাৰ শালবাৰী সাব ডিভিজন লাবদাংগুৰি আউটপোষ্টৰ অধীনত বাৰাপেটা নেপালী বস্তিত শ্ৰী শ্ৰী সিদ্ধা বাবা সেৱাশ্ৰম 1935 ইষ্টাব্লিছ আজি 90 বছৰ পুৰণা অনুষ্ঠানত যোৱা ৰাতি টকা পইচা দান পাত্ৰ চুৰি হৈ যায়। তো এই সংক্ৰান্তত আমি অলৰেডি লাবদাংগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছোঁ যাতে এই অঞ্চলত সঘনে চুৰি কাৰ্য হৈ থাকে। বিভিন্ন চোলাৰো চুৰি হোৱা আমি শুনিবলৈ পাইছোঁ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চুৰি হৈ আছে। এই সংক্ৰান্তত আমাৰ লাবদাংগুৰি আৰক্ষী চকীৰ পৰা তেওঁলোকে যাতে এই চোৰৰ যিটো পাৰ্টি এইটো পাৰ্টি বিশেষ তদন্ত কৰি যাতে এই চোৰক কৰায়ত্ব কৰিব পাৰে বা দিগদৰ্শন তেওঁলোকে দেখুৱাব পাৰে, এইটো আমি আজি এইখন অনুষ্ঠানৰ পৰিচালনা বা নিৰ্মাণ সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ যাতে এই পুৰণা অনুষ্ঠানৰ এনেকুৱা যদি ক্ষয় ক্ষতি হৈ থাকে আমি কিন্তু বহুত দুখ পাওঁ। কেনেকৈ গম পালে চুৰিকাণ্ড? ৰাতিপুৱা পূজাৰীয়ে যেতিয়া দৰ্জা খুলিবলৈ আহে তেতিয়া নিজে নিজে দৰ্জাখন খুলি যায় আৰু ভিতৰত সোমাই দেখে যে দান পাত্ৰটো উল্টা পাল্টা হৈ আছে, টকা পইচা নাই, লণ্ডা ভণ্ডা হৈ আছে। আজি ৩-৪ মাহ ধৰি টকা পইচা ইয়াতে জমা হৈ আছিল। অনুমানিক ভালেখিনি টকা দান পাত্ৰত আছিল। যিহেতু ইয়াতে বিভিন্ন জাগাৰ পৰা ভক্তজন আহি থাকে, দান পাত্ৰ তেওঁলোকে ভৰাই থাকে, সেই হিচাপে ভালেখিনি টকা চুৰি হোৱা বুলি আমি অনুমান কৰিব পাৰিছোঁ।